মৰমৰ বন্ধুসকল Advanced Topics in a Function or Spoken Tutorial লৈ স্বাগতম এই টিউটোৰিয়েলটোত আমি শিকিম source command ফাংচন এটা ব্যাকগ্ৰাউণ্ডত থবলৈ কিছু উদাহৰণৰ সহায়ত এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু GNU Base Tangoran 4.2 অনুগ্ৰহ কৰি মন কৰিব GNU Base Tangoran 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে source command টো shell scriptত ফাইল এটা লোড কৰিবলৈ ব্যৱহাৰ কৰা হয় ই ফাইলটোৰ পৰা কমাণ্ডসমূহ পঢ়ে আৰু কাৰ্যকৰী কৰে ই লগতে স্ক্ৰিপ্টটোলৈ কোড আমদানি কৰে এইটো সহায়কাৰী হয় যেতিয়া বহু সংখ্যক স্ক্ৰিপ্টে এটা সাৰ্বজনীন ডাটা বা এটা ফাংচন লাইব্ৰেৰী ব্যৱহাৰ কৰে source commandৰ বাবে গাঁথনিটো তলত দিয়া ধৰণৰ source file name source path to file source file name arguments মই এটা ফাইল function.sh খুলিম এইটো হৈছে চিভেং খাৰী source detail.sh এ detail.sh ফাইলটো function.sh ত লোড কৰিব মই detail.sh ফাইলটো খুলিম মোৰ এটা ফাংচন মেচিন আছে এতিয়া ফাংচনটোৰ ভিতৰত লিখক echo function machine is called in function.sh file সেভত টিপক এতিয়া আহক আমি function.sh ফাইললৈ ঘূৰি যাওঁ ইয়াত লিখক echo beginning of program সেভত টিপক তাৰ পাছত লিখক machine echo end of program ই beginning of program বাৰ্তাটো ছপা কৰিব machine হৈছে ফাংচন কল আৰু ই end of program বাৰ্তাটো ছপা কৰিব মন কৰিব মেচিনটো হৈছে ফাংচন যাক আমি detail.sh ফাইলটোত নিৰ্মাণ কৰিছিলো আৰু আমি ইয়াত function.sh ফাইলত ফাংচনটো মাতিছো এতিয়া সেভত টিপক আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো গতিকে টাৰ্মিনেলত লিখক chmod space +x space function.sh এন্টাৰ টিপক লিখক /function.sh এন্টাৰ টিপক আউটপুটটো দৰ্শিত হৈছে এতিয়া আহক ব্যাকগ্ৰাউণ্ড ফাংচনটোলৈ যাওঁ ব্যাকগ্ৰাউণ্ডত এটা প্ৰক্ৰিয়া ৰান কৰিবলৈ আমি এটা ফাংচন কলৰ শেষত এম্পাৰচেণ্ড ব্যৱহাৰ কৰো শেলটোৱে কমাণ্ডটো ৰান কৰিবলৈ এটা চাইল্ড প্ৰচেছ ফৰ্কছ কৰে ফৰ্ক প্ৰক্ৰিয়াটোৰ এটা জব নাম্বাৰ আৰু এটা PID প্ৰচেছ আইডেন্টিফায়াৰ থাকিব আহক আমি এইটো এটা উদাহৰণৰ সহায়ত বুজো মই background.sh ফাইলটো খুলিম এইটো হৈছে চিভেং খাৰী bg underscore ফাংচনে ফাংচনটোৰ আৰম্ভণিক সূচায় ইকো ষ্টেটমেণ্টটোৱে ইয়াত ইনসাইড bg ফাংচন বাৰ্তাটো দৰ্শিত কৰে পাছত আমি সকলোবিলাক .mp3 ফাইল বিচাৰিবলৈ find কমাণ্ডটো ব্যৱহাৰ কৰিম এই ষ্টেটমেণ্টটোৱে .mp3 এক্সটেনশনৰ সকলোবিলাক ফাইল বিচাৰিব ই বৰ্তমান কাম কৰা ডাইৰেক্টৰীত এইদৰে কৰিব -i নেমক কেছটো উপেক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ফলাফলটো myplaylist.txt জমা হয় এতিয়া লিখক bg underscore function ampersand এইটো হৈছে ফাংচন কল এম্পাৰচেণ্ডে bg underscore functionক ব্যাকগ্ৰাউণ্ডত থয় এতিয়া সেভত টিপক আহক প্ৰগ্ৰামটো কাৰ্যকৰী কৰো টাৰ্মিনেলটোলৈ ঘূৰি আহক লিখক chmod space +x space background.sh এন্টাৰ টিপক এতিয়া লিখক /background.sh এন্টাৰ টিপক খালি আউটপুটে ইংগিত কৰে যে বৰ্তমান ডাইৰেক্টৰীত .mp3 ফাইল নাই এতিয়া
আমাৰ প্ৰগ্ৰামলৈ ঘূৰি আহোঁ লিখক echo -e process running in background /n আৰু jobs space -l সেভত টিপক এই echo statementটোৱে process running in background আৰু বাৰ্তাটো দৰ্শিত কৰিব jobs space -l এ সকলো background jobsৰ অৱস্থাটো তালিকাভুক্ত কৰিব এতিয়া আমাৰ টাৰ্মিনেললৈ ঘূৰি আহোঁ এতিয়া লিখক .background.sh এণ্টাৰ টিপক আউটপুটটো দৰ্শিত হৈছে ইয়াত আৰম্ভণি আৰু সামৰণি বৰবন্ধনীৰ মাজত 12 হৈছে জব নাম্বাৰ 3962 হৈছে PID টো সেইমতে পৰিৱৰ্তন হ'ব যদি ফাংচনটোৱে কাৰ্যকৰী কৰিবলৈ সময় লয় ই বেকগ্ৰাউণ্ডত ৰান হ'ব আৰু আমি অৱস্থাটো ৰানিং বুলি দেখিম যদি ফাংচনটো স্ক্ৰিপ্টটোৰ আগতেই কাৰ্যকৰী হয় আমি অৱস্থাটো ডান বুলি দেখিম আউটপুটটো মেচিনৰ পৰা মেচিন অনুসৰি পৰিৱৰ্তন হয় ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক আমি মূল ভাৱ চাওঁ এই টিউটৰিয়েলত আমি শিকিলো source command ফাংচন এটা বেকগ্ৰাউণ্ডত থবলৈ কিছু উদাহৰণৰ সহায়ত এটা অনুশীলনী হিচাপে এটা ফাংচন এড লিখক দুটা সংখ্যা যোগ কৰিবলৈ আৰু অন্য ফাইলত ফাংচনটো মাতিবলৈ তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ